তেওঁলোকে ইয়াতে আহক, আহি ফালে এই দুটা যিটো পোষ্ট মানে থিয় হৈ আছে ইলেক্ট্ৰিচিটিৰ, ইয়াক প্ৰণাম কৰক, এই দোকানখনক সেৱা কৰক যে আমাৰ প্ৰাণটো বাচি গ'ল। তেওঁলোকৰ অভিভাৱকসকলক মই এটাই কথা মানে ক'ব বিচাৰো বা অনুৰোধ কৰোঁ, যাতে মানে এনেকুৱা ভুৱা মানে অভিযোগ নিদিয়ে মানে ৰাইজৰ ওপৰত। আমাৰ অঞ্চলত তেনেকুৱা কোনো উগ্ৰ মানুহ মই আজিলৈ দেখা নাই, আমি তেনেকুৱা নহয়। হয় না, আমি বহুত মানুহ সহায় কৰিছো। যিজন মানুহ বিপদত থাকি অলপ পানীৰ কাৰণে যেতিয়া তেওঁ মানে এইটো হাহাকাৰ কৰিব, তেতিয়া সেই মানুহজনে বুজি পাব মানে বিপদত মানে সহায় কিমান গুৰুত্ব। ইয়াত তেওঁলোকে মাৰপিট হোৱা বুলি অভিযোগ কৰিছে, ইয়াত কোনো ধৰণৰ মাৰপিট হোৱা নাই। গাড়ী নম্বৰ কি হৈছে? এই অৱস্থা, ঘৰ চৰ ভাঙি গ'ল। আমাৰ অঞ্চলত তেনেকুৱা কোনো উগ্ৰ মানুহ মই আজিলৈ দেখা নাই, আমি তেনেকুৱা নহয়। হয় না, আমি বহুত মানুহ সহায় কৰিছো। যিজন মানুহ বিপদত থাকি অলপ পানীৰ কাৰণে যেতিয়া তেওঁ মানে এইটো হাহাকাৰ কৰিব, এইটো সম্পূৰ্ণ তেওঁলোকৰ ভুল। কিন্তু এক্সিডেণ্ট ভুল হোৱাৰ কাৰণে এক্সিডেণ্ট হয়নে? কিন্তু তেওঁৰ চাগে অভাৰ স্পীড মোৰ দেন 140 স্পীড আছিলে। তেতিয়া তেনেকুৱা স্পীডত মৃত্যু হোৱাটো এটা সামান্য কথা। তেওঁলোকৰ নিজৰ ভুলৰ কাৰণে মৃত্যু সম্পূৰ্ণ মিছা। আপোনালোকে ইনভেষ্টিগেট কৰক, পুলিচ অফিচাৰবিলাক আছে, তেওঁলোকে ইনভেষ্টিগেট কৰক। তেওঁলোকে নিজে মানে সুৰাপান কৰি অহা বুলি আমি চবেই গম পাওঁ, আৰু পুলিচ প্ৰশাসনেও গম পায়। আজি আহিছে থানাৰ ওচি গোটেই কেইজন আহিছে। তেওঁলোকে ইনভেষ্টিগেট কৰিছে, কি হয় কি নহয়। তেওঁলোকে আচলতে বাহিৰত কি খবৰ নাজানো, তেওঁলোকে ভিতৰৰ অন্তৰৰ পৰা চবেই গম পায়। এইটো মানে সম্পূৰ্ণ ভুল অভিযোগ, মানে আমাৰ ভৰালিত এইটো সম্পূৰ্ণ ভুল। মই সেই ভাইটিবিলাককতো কওঁ, তোমালোকে এনেকুৱা এইটো মানে পাপ কথাটো মুখৰ পৰা নোলাবা। হয় না, আহি ফালে ইয়াত তোমালোকে সেৱা কৰি ধন্যবাদ জনোৱা এটলিষ্ট স্থানীয় ৰাইজক। হয় না, তেওঁলোকৰ কাৰণে যে তেওঁলোকৰ প্ৰাণ ৰক্ষা পালে। হয় নহয়, সেইটো কথাটো তেওঁলোকে আমি এই এফআইআৰখনত যিখন তেওঁলোকে লিখি দিছিলে সেইখনো চালোঁ। পিছত তেওঁলোকৰ অভিভাৱকসকলে এইটোৱে আইডিয়া কৰিছে যে এইখন আপোনাৰ যিটো ইলেক্ট্ৰিচিটিৰ যিটো মানে এইটো ৱায়াৰ যে এটা থাকে ষ্টেণ্ড, সেইখন ছিঙি ফালে আহিছিলে। সেই যিটো ভিডিঅ' কৰি থকা ল'ৰাটো চাগে পিছপিনে এইটো লাগিছে, তেওঁলোকে চাগে এইটো কৰিছে। এইটো আপোনালোকে ইনভেষ্টিগেট কৰক পুলিচৰ। ইয়াত কোনো ধৰণৰ কোনো হাতাপাই হোৱা নাই, কোনো মাৰপিট হোৱা নাই। এইটো একদম সম্পূৰ্ণ ভুল অভিযোগ, মিছা কথা। আৰু মিছা কথা এনেকুৱা মিছা কথা বিয়পোৱাটো আমি মানে বহুত লজ্জিত হৈছো আৰু দুখো পাইছো। কাৰণ ইমানখিনি সহায় কৰাৰ পিছত যদি আমাক তেনেকুৱা অভিযোগ দিয়ে, অহাকালি যদি কাৰোবাক কিবা হয়, ইয়াৰ মানুহবিলাকে ভয় খাব। আমি খুবেই সাধাৰণ মানুহ, গাঁৱলীয়া ৰাইজ, গম পাইছেনে? মানুহবিলাকে ভয় খাব যে কোনে ফচি যাব, কি হয়। পুলিচ আদালত তেওঁলোকে নাজানে, তেওঁলোকে এটাই কথা জানে যে মানে যিজন মানুহ দুখত আছে তেওঁলোকক সহায় কৰাটো তেওঁলোকে জানে। যদি এনেকুৱা অভিযোগ উঠি থাকে তেনেহ'লে এইটো সম্পূৰ্ণ মানে মানুহবিলাকে ভয় খোৱা হৈছে। 10 মিনিটতে তেওঁলোকে উপস্থিত হৈছিল। ইভেন আমি 108কো খবৰ কৰিছোঁ। হয় না, মানে এইটো তেওঁলোকে পুলিচৰ মানুহ 5-10 মিনিটতে আহি পেলাই তেওঁলোকৰ ভাষ্য আপোনালোকে ল'ব পাৰিব যে কি হৈছিল, কি হোৱা নাই, তেওঁলোকে নিজেও ক'ব। আমাৰ ওচৰৰে থানা মানে পাকপুৰ আউটপোষ্টৰ পৰা তেওঁলোকে আহিছে। আৰু তেওঁলোকে মেডিকেলটো ইয়াৰ পৰা তেওঁলোকে চাগে আমাৰ ইয়াতে PHCত লৈ গৈছে চাগে, সেইটো বিশেষ খবৰটো নাপাওঁ। পিছত GMCত গৈছিলে, স্বস্তিক লৈছিলে।